ইয়ালে যিদিনাখন গাইছে সেইদিনাখন মই গৈছোঁ, মই 24টা গান লৈ গৈছোঁ। তাৰপিছত সি মোক গানটোৱে শুনাই আছে, ইয়ালিটোৱে শুনাই আছে, মানে মোৰ গানকেইটা গাব খোজা নাই আৰু সেইকেইদিনত। মোৰ তেনেকৈ ফ্লাইটৰ টিকট 2বাৰ নে 3বাৰ কেঞ্চেল কৰাই দিছে তাৰ কেয়াৰটেকাৰটোক দি পেলাই। যিখিনি সময়ত অসমত জুবিন গাৰ্গক মানে চুই চাওঁ, পিন্ধি চাওঁ, এনেকুৱা এটা ক্ৰেজ অসমীয়া জনতাৰ, অসমীয়া ল'ৰা ছোৱালীৰ, বৃদ্ধ শিশু সকলোৰে, সেইখিনি সময়ত জুবিন গাৰ্গৰ মানে সেই অনেষ্টিটো, সেই ডাউন টু আৰ্থ, সেই যে ইগ' চোলাটো খুলি পেলাই লগৰ বন্ধুজনৰ যে এই বেগটো, কাপোৰৰ বেগটো নি পেলাই ডিকিত সোমাই দিছে, মোৰ সেইটো কথাই কিন্তু মোক সদায় আমনি কৰিব। জুবিনে কেতিয়াও কাৰো বেক বাইটিং নকৰে, কেতিয়াও বেয়াকৈ কাৰো বিষয়ে নকয়। এইটো আৰু মুখা নিপিন্ধিছিল, যি কয় মই যদি কিবা এটা হিডেন কথা এটা কৈ আহিলোঁ, মই অহাৰ পিছতে হয়তো তোমাক কৈ দিবা মৃণালে এনেকৈ কৈ গ'ল। গতিকে পেটত কথা নাৰাখে, একদম মানে পেট চফা আৰু। ঈশ্বৰৰ পুত্ৰ নোহোৱা হোৱা যি মৰ্মবেদনা, সেই মৰ্মবেদনা প্ৰতিজন অসমীয়াই, প্ৰতিজন ভাৰতবাসী আচলতে আজিৰ তাৰিখতো পাহৰিব পৰা নাই। আৰু অনন্ত যুগলৈ আচলতে লুইতৰ পানী যিমান দিনলৈ বৈ থাকে, সেই শোক বুকুত লৈ আচলতে সকলো আগবাঢ়ি গৈ থাকিব লাগিব। আৰু সেই জুবিনদাৰ যি মহাপ্ৰয়াণ, সেই মহাপ্ৰয়াণৰ পিছত আমি বিভিন্ন ব্যক্তিসকলক যেতিয়া আমি লগ পাইছোঁ, জুবিনদাৰ সৈতে একেলগে কাম কৰা, জুবিনদাৰ সৈতে সুখ দুখৰ বতৰা আগবঢ়োৱা, কথা বতৰা পতা বা তেওঁৰ সৈতে একাত্ম হৈ থকা এনে বহু ব্যক্তি লগ পাইছোঁ। আৰু তাৰ মাজতে এজন বিশেষ ব্যক্তিয়ে, তেওঁ আচলতে যদিও জুবিনদাৰ বয়সীয়া নহয়, তথাপিও জুবিনদাৰ বহু সৃষ্টিৰ তেওঁ সেই সময়ত, বাস্তৱ সময়ত তেওঁ একাত্ম হৈ আছিলে। আৰু বহু কাম তেওঁ জুবিনদা বা তেখেত দুয়োজনেই একেলগতে কাম কৰিছিলে। তেখেত হৈছে বিশিষ্ট সংগীত পৰিচালক, সুৰকাৰ, গীতিকাৰ মৃণাল কান্তি দা। আৰু মৃণাল কান্তি দা আজি মোৰ সৈতে আছে। দাদা, এটা আজিৰ তাৰিখতো আমি সেই যিটো ঘটনা, সেই ঘটনাটোৰ যি চক্ৰবেহু, সেই চক্ৰবেহুখনৰ পৰা আজিও আমি কিন্তু ওলাব পৰা নাই। অসমৰ কোনো মানুহ ওলাব পৰা নাই, আমিও পৰা নাই। আৰু আমি কায়িকভাৱে, ব্যক্তিগতভাৱে পাইছোঁ সেই বুলি নহয়, যিয়ে জীৱনত এদিনৰ কাৰণেও জুবিনক কাষৰ পৰা গৈ পোৱা নাই, লগ পোৱা নাই, দেখা নাই। গতিকে সেই মানুহবিলাকৰো কিন্তু একেই অৱস্থা হৈছে আজিলৈকে। সেইটো এটা যে সদমা বুলি কয় হিন্দীত, যে এইটোৰ পৰা মুক্তি পোৱা নাই মানুহখিনি, এটা মানে সেইটোৰ মাজত ডুব গৈ আছে মানুহবিলাকে। যদিও কাম কাজ আৰম্ভ কৰিছে, কিন্তু সেই যান্ত্ৰিকতা, এটা সজীৱতাবিলাক নাই। মই আৰু এটা প্ৰশ্ন আপোনাক এই মুহূৰ্তত কৰিম, যে জুবিনদাৰ আপোনাৰ বহু সৃষ্টিত কিন্তু জুবিনদাই কণ্ঠদান কৰিছিলে, বা একেলগতে আপোনালোকে বহু প্ৰজেক্ট লৈছিলে, যিবোৰ আচলতে অসমৰ সংগীত জগতৰ বাবে বা অসমৰ চলচ্চিত্ৰ জগতৰ বাবে আজিৰ তাৰিখতো বা ভৱিষ্যত দিনলৈও মাইলৰ ষ্টন হৈ থাকিব, সকলোৰে মুখে মুখে, শিশুৰ পৰা বৃদ্ধলৈকে। জুবিনদাৰ আচলতে এই যিটো ঘটনা, এই ঘটনাটোৰ পিছতহে আচলতে আমি তেখেতক চিনি পাইছোঁ, বা তেখেতৰ যিসমূহ সৃষ্টি চিনি পাইছোঁ। আপোনাৰ সৈতে যিহেতু তেওঁ দীৰ্ঘদিনৰ একে সময় লগতে কাম কৰা, আপোনাৰ সৈতে বহু মধুৰ স্মৃতি আছে, তেনেকুৱা অকণমান যদি আপুনি অকণমান শ্বেয়াৰ কৰিব পাৰে। মই এবাৰ মানে তেতিয়া ইয়ালি সেইদিনাখন গাইছিল 8 চনত চাগে, নহয় 6 চনত হ'ব এইটো। ইয়ালি যিদিনাখন গাইছে সেইদিনাখন মই গৈছোঁ, মই 24টা গান লৈ গৈছোঁ। তাৰপিছত সি মোক গানটোৱে শুনাই আছে, ইয়ালিটোৱে শুনাই আছে, মানে মোৰ গানকেইটা গাব খোজা নাই আৰু সেইকেইদিনত। মোৰ তেনেকৈ ফ্লাইটৰ টিকট 2বাৰ নে 3বাৰ কেঞ্চেল কৰাই দিছে তাৰ কেয়াৰটেকাৰটোক দি পেলাই। দি ফাইনেলি মানে এয়াৰপৰ্ট অথৰিটিৰ কিবা এটা ষ্ট্ৰাইক হ'ল, 4 দিনৰ কাৰণে বিমান বাতিল হ'ল। মইতো আহিব নোৱাৰোঁ এতিয়া। তাৰপিছত সি ধেমালি কৰি আছে, বোলে এতিয়া তই কেনেকৈ যাওঁ যা। গতিকে সি তাত অকলশৰীয়া, গৰিমা আছিলে, তাৰ খুলখালী ভূপেশ শইকীয়া আছিল, আৰু কেয়াৰটেকাৰটো আৰু জুবিন, 4টাই প্ৰাণী থাকে। গতিকে মই যোৱা কাৰণে সেই বন্ধু এজন আহিছে, গতিকে মোক এৰি দিব খোজা নাই। তেনেকৈ থাকি পেলাই একদম ফাইনেলি যেতিয়া আকৌ এয়াৰ ষ্ট্ৰাইকটো মানে খুলিলে, তাৰপিছত মই আকৌ টিকট কৰালোঁ। এইবাৰ ক'লোঁ যে মই কিন্তু এইবাৰ যাম, তে গানকেইটা গাইতে। যিদিনাখন মই আহিম, সেইদিনাখন ৰাতি মাজনিশা 12:30মান বজাত ক'লে, বোলো ব'ল গানকেইটা গাই দিওঁ। জুবিনৰ ডুপ্লেক্স, তাৰে তলত মানে এক ছাইডত মানে ষ্টুডিঅ'টো আছে, ৰেকৰ্ডিষ্ট আছিল ভূপেশ। তাৰপিছত গৈ পেলাই সেই 12:30মান বজাৰ পৰা আৰম্ভ কৰিলে। 3টা এলবাম আছিল মোৰ, 3 × 24টা গান। এই গানকেইটা গাই 5 বাজি গ'ল। 5 বজাত মই ওলাই আহিব লাগিব এয়াৰপৰ্ট। তাৰপিছত গানকেইটা গোৱা হোৱাৰ পিছত দেখোঁ যে জুবিন নাই। তাৰপিছত সি আহি পেলাই অলপ পিছত সোমাই আহিল ষ্টুডিঅ'ত, বোলে তোৰ দেৰি হৈছে, মই টেক্সি লৈ আহিছোঁ, টেক্সি মাতি আনিছোঁ।
তাৰপিছত দেখিলোঁ যে মোৰ বেগটো তাৰ কান্ধত, মোৰ কাপোৰৰ বেগটো কান্ধত, সেইটো লৈ পেলাই সি ডিকি খুলি টেক্সিত সোমাই দিছে। গতিকে যিখিনি সময়ত অসমত জুবিন গাৰ্গক মানে চুই চাওঁ, পিন্ধি চাওঁ, এনেকুৱা এটা ক্ৰেজ অসমীয়া জনতাৰ, অসমীয়া ল'ৰা ছোৱালীৰ, বৃদ্ধ শিশু সকলোৰে, সেইখিনি সময়ত জুবিন গাৰ্গৰ মানে সেই অনেষ্টিটো, সেই ডাউন টু আৰ্থ, সেই যে ইগ' চোলাটো খুলি পেলাই লগৰ বন্ধুজনৰ যে এই বেগটো, কাপোৰৰ বেগটো নি পেলাই ডিকিত সোমাই দিছে, মোৰ সেইটো কথাই কিন্তু মোক সদায় আমনি কৰিব। ইমান এজন দায়িত্ববোধ আছিলে মানুহজন। সেইটো আছিল, খুব সৰল আছিল, শিশু আছিল, আৰু জুবিনে কেতিয়াও কাৰো বেক বাইটিং নকৰে, কেতিয়াও বেয়াকৈ কাৰো বিষয়ে নকয়। এইটো আৰু মুখা নিপিন্ধিছিল, যি কয় মই যদি কিবা এটা হিডেন কথা এটা কৈ আহিলোঁ, মই অহাৰ পিছতে হয়তো তোমাক কৈ দিবা মৃণালে এনেকৈ কৈ গ'ল। গতিকে পেটত কথা নাৰাখে, একদম মানে পেট চফা। আৰু আপোনাৰ লগত যিহেতু আপুনি ইমানখিনি জুবিনদাৰ সৈতে কাম কৰিছে, মই প্ৰায় 300মান গীত মানে মোৰ সংগীত পৰিচালনাত গাইছে, আৰু মই নিজাকৈ লিখা গীতৰ সংখ্যাও মোটামুটি 25টামানৰ আশে পাশে আছে। আৰু মোৰ 300মান গীতৰ মাজত গোৱালপৰীয়া লোকগীত বহুত আছে, বাগানীয়া গীত বহুত আছে, বড়ো গীত বহুত আছে, ৰাভা গীত আছে, মানে অসমৰ অন্যান্য জনগোষ্ঠীয় ভাষাৰ গীত, মানে মোৰ চিনেমা বাদ দি পেলাইও বহুত গীত মোৰ সংগীত পৰিচালনাত গাইছিল। আৰু শেহতীয়াকৈ এই যোৱা জুলাইৰ 27 তাৰিখে হঠাৎ ৰাতি মোৰ ল'ৰাৰ লগত আহি ওলাল, মোৰ বাৰ্থডে আছিলে আচলতে। গতিকে সি আহিলে, আহি পেলাই নগেন শইকীয়া ছাৰৰ সম্পাদিত এখন কিতাপ অসমীয়া মানুহৰ ইতিহাস, এখন আহি পেলাই মোক দিয়ে কৈছে, এইখন মোৰ মূৰৰ ওপৰেদি গুচি যায়, এইখন পঢ়া মানুহ তয়ে, আচলতে এইখন তই পঢ়িবি ভালকৈ। সেই তাৰপিছত সেইদিনাখন ৰাতি মোৰ ঘৰত প্ৰায় 4 ঘণ্টামান আড্ডা মাৰি ভাত পানী খাই ৰাতি 3:30 বজাত মোৰ ঘৰৰ পৰা একদম বঢ়িয়াকৈ বিদায় লৈছে, ধেমালি চেমালি কৰি পুৰণি কথা চথা পাতি পেলাই। তাৰপিছত শেষবাৰৰ কাৰণে মই গ'লোঁ আকৌ এই 2 ছেপ্টেম্বৰত মই গৈছিলোঁ। ৰাতি এনে মন গ'ল ল'ৰাটোক লৈ পেলাই, মোৰ মানে ল'ৰাটো শ্বিলং থাকে, সি গুৱাহাটীত আহিছিল, গতিকে তাক লগত লৈ পেলাই ওলাই গ'লোঁ। ওলাই যাওঁতে ৰাতি গান গাই আছে, বাটৰে শেষতে গালে মোৰ মন গানটো গালে ৰৈ ৰৈ বিনালেৰ, আৰু 2টা থিয়েটাৰৰ গান গালে। গোৱাৰ পিছত বহুত আড্ডা মাৰিলোঁ, মাৰি তাৰপিছত ক'লে তোৰ গানকেইটা মই গাম, মানে মোৰ 2টা গান গাব লগা আছিলে, ছেপ্টেম্বৰত গাই দিম, তই এটা কাম কৰিবি, এইবাৰ আহিলে তই কিন্তু ভাত খোৱাকৈ লৈ আহিবি, পৰিয়াল লৈ পেলাই আহিবি, মই গান গাম, পিছত ভাত পানী খাই পেলাই তহঁতি গুচি যাবি। সেইবিলাক আৰু শেষ স্মৃতি। আৰু মোৰ লগত শব্দক লৈ পেলাই খুব কথা বতৰা হৈছিল। মই গীতৰ মাজত থকা মানে শব্দৰ ত্ৰুটি কেতিয়াবা দেখা পালে আঙুলিয়াই দিওঁ, কেতিয়াও প্ৰতিবাদ নকৰোঁ, খুব ধুনীয়াকৈ হাঁহি পেলাই শুনে। গতিকে শেষ কথাখিনিও মোৰ কিন্তু শব্দই আছিল। আজি 4 বছৰমান আগতে এবাৰ মোক মাজৰাতি ক'ভিডৰ পিছত ফোন কৰিলে 2:30 বজাত, চাওঁ যে মানে জুবিনৰ ফোনটো উঠালোঁ, তেতিয়া মোক সুধিলে আমুক নে অমুক, মই ক'লোঁ অমুক। বোলে কিয়? ল'ৰা এটাই গান গোৱাব আহিছে মোক মাজৰাতি, আমুক লিখি লৈ আহিছে। গতিকে তই যেতিয়া ক'লি আৰু শুদ্ধই হ'ব। সেই সময়ত মোক ক'লে যে ৰৈ ৰৈ বিনালেৰ এই এটা শব্দ মই স্পন্দন গাই থ'লোঁ, এইটো ক্ৰন্দন হ'ব লাগিছিল, সেইটো গাম। তাৰপিছত মই ক'লোঁ তেতিয়াহ'লে নিশায়ে নহয়, আচলতে নিশায়ো হ'ব লাগিছিল। তই এইবিলাক কথাই মন কৰি থাক নেকি? বোলে এইবিলাক মোৰ শব্দৰ মানে ক'ৰবাত খেলি মেলি দেখিলে মোৰ কাণত লাগে, এইটো মই ভাবিয়ে থাকোঁ, ভাবিয়ে থাকোঁ সেইটো। গতিকে ক'লে দে হ'ব দে, মই 2টা শব্দই গাই দিম, গাব নাপালে আৰু সেয়া শেষ কথা আছিল। ইমান দীঘলীয়া আপোনালোকৰ পৰিক্ৰমা, সেই পৰিক্ৰমাটোত যদি মই এই মুহূৰ্তত আপোনাক সোধোঁ যে জুবিনদাৰ গীতৰ ক্ষেত্ৰত যিটো গায়কীৰ যিটো ষ্টাইল আছিলে, বা তেওঁ সকলো গীতেই যিহেতু গাইছিলে, বহুতে আমি শুনোঁ যে ষ্টুডিঅ'ত গৈ পেলাই ৰিটেক কৰি থাকিবলগীয়া হয়, ৰেকৰ্ডিং কৰি থাকিবলগীয়া হয়, জুবিনদাৰ তেনেকুৱা কিবা আছিলে নেকি? বা নাই, জুবিনে কেতিয়াও গান ৰিটেক নকৰিছিল। এটা গানত যদি 3 মিনিটৰ কথা থাকে, 3 মিনিটৰ গানটো 3 মিনিট শুনে, 3 মিনিট টোটেল 6ৰ পৰা 7 মিনিটত গানটো গাই দিয়ে। সেইকাৰণেইতো একেলগে 36 গান গোৱা ৰেকৰ্ড আছে, মানে হিন্দী এলবাম এক ৰাতিত মোৰ যাব লগা হৈছে। কিন্তু নিশ্চয়কৈ আচলতে এয়া আচলতে মৃণাল দা আৰু দীৰ্ঘ সময়ৰ আচলতে সংগী আৰু বহু স্মৃতি তেওঁলোকৰ আছে, আৰু সেই স্মৃতিয়ে আচলতে বুকুত লৈ আমি আগবাঢ়ি গৈ থাকিব লাগিব। দাদা, মই এটা আপোনাক শেষ প্ৰশ্ন কৰিছোঁ। এটা শেহতীয়াকৈ এটা কথা ওলাই আছে যে যিটো SOPৰ কথা এটা আহিছে জুবিন ক্ষেত্ৰক লৈ পেলাই, সেই ক্ষেত্ৰত আপোনাৰ পৰা SOPৰ দৰকাৰ নাই, আৰক্ষীয়ে তাতে সুৰাপাইৰ সংখ্যা বাঢ়িছে বুলি গম পাইছোঁ। গতিকে আৰক্ষীয়ে পাইপ লৈ পেলাই ব্ৰেথ এনালাইজাৰ লৈ পেলাই হেৰি কৰক, তেতিয়াহ'লে সমস্যা এনেই সমাধান হৈ যাব। ধন্যবাদ জনাইছোঁ দাদাক। আৰু এই মুহূৰ্তত যিহেতু মই আছিলোঁ জুবিনদাৰ যি এজন দীৰ্ঘদিনৰ সংগী মৃণাল কান্তি মেধি, বিশিষ্ট সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, আৰু বহু স্মৃতি। আৰু যি 2 ছেপ্টেম্বৰ, সেই 2 ছেপ্টেম্বৰৰ দিনাই আচলতে জুবিনদাৰ সৈতে সেই প্ৰিয় শিল্পীজন, প্ৰিয় যিজন সংগী, সেই সংগীজনক শেষবাৰৰ বাবে লগ পাইছিল, আৰু সেই স্মৃতিবিলাককে লৈ আজিৰ তাৰিখতো তেওঁলোক আগবাঢ়ি
যাব লাগিব, সমগ্ৰ অসমবাসী আগবাঢ়ি যাব লাগিব আৰু এনেধৰণেই আমি জীয়াই ৰাখিব লাগিব ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গক।